हेलो 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 नमस्कार আপোনালোক সকলোকে স্মার্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছো সো আজি আমি আকৌ পলিটিৰ ইউপিএসসিত আহা কোৱেশ্চন কেইটামান ডিসকাস কৰিম এতিয়া ক্লাছটো আৰম্ভ কৰাৰ আগতে মই এটা মানে কি ক্লেৰিফিকেশন দি লওঁ যে যোৱাকালি এটা ব্লান্ডাৰ হৈ গ'ল ঠিক আছে মই যোৱাকালি লাষ্টৰ কোৱেশ্চনটো এইটো আছিল না তাৰ এই 3 নম্বৰটো চাওকচোন 3 নম্বৰটোত কি বুলি দিছিল যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সদনসমূহক যুটীয়া অধিৱেশনলৈ আহ্বান কৰা অভিপ্ৰায় অৱগত কৰা বিধেয়ক লোকসভা ভংগ হোৱাত বিফল হয় লোকসভা ভংগ হোৱাত বিফল হয় ঠিক আছে লোকসভা ভংগ হোৱাত বিফল হয় বুলি কৈছে এক মিনিট ৰ'ব কি আছে ওকে লোকসভা ভংগ হোৱাত বিফল হয় বুলি কৈছে বিফল হোৱা মানে কি আপোনাৰ হেখন ল্যাপস হৈ যায় ক্যান্সেল হৈ যায় কিন্তু মই হেতু বস্তু ভালকে মানে নপঢ়ি পেলাই মই কি কইলো আপোনাৰ হেতু শুদ্ধ বুলি কৈ থৈদিলো ন কিন্তু একচুয়ালি এটু হৈছে একচুয়ালি এই স্টেটমেন্টটো ভুল কিয় কি কাৰণে কৈছিলো যে যেতিয়া ৰাষ্ট্ৰপতিয়ে কয় যে আমি এই বিলখনৰ কাৰণে এখন যুটীয়া বৈঠক আহ্বান কৰিম জয়েন্ট সিটিং তেওঁ মাতে তেনেস্থলত সেই বিলখন বিফল নহয় বা বিলখন ল্যাপস নহয় সো আমি মই কি কৈছিলো ইয়াত আৰু এটা 3 দি পেলাই গুটেইটা কাৰেক্ট বুলি কৈছিলো ন কিন্তু একচুয়ালি নহয় কাৰণ মই এই বস্তুটো ভালকে নপঢ়িলো ঠিক আছে ইয়াত ল্যাপসেস বুলি কৈছে মই ডাজন্ট ল্যাপ শুনি আছো ভাবি আছো ঠিক আছে সো এই বস্তুটো ভুল আছে শুদ্ধ এটো আৰু এটো ঠিক আছে সো आंसर হ'ব খ 1 and 2 বি 1 and 2 ঠিক আছে এটো বস্তু আপোনালোকে কাৰেক্ট কৰি লব মই বুজাওতে মানে মই হেই বস্তুটো মানে এই বিফলটোক মই ভংগৰ লগত মানে কি কানেক্ট কৰি চালো মই হেতু বিফললে নাভাবিলে ল্যাপসটো নাচালো ডাজন্ট ল্যাপ বুলি ভাবি আছো মই যেটো বুজাই আছো মানে হেতু মতে গৈ থাকিলো ঠিক আছে হেতু বস্তু আপোনালোকে কানেক্ট কৰি লব আৰু কালি ভিডিওটো বৰ দীঘল হল বেছি বুজাব গলে মানে ভিডিও দীঘল হয় হনে এটো বৰ ডাঙৰ প্ৰবলেম হৈছে আৰু দেই বেছি নুবুজালো নহয় এতিয়া কৈছে প্ৰতিৰোধৰ ৰিট হৈছে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰি কৰা এক আদেশ এতিয়া ৰিট জুৰিসডিকশন মনত আছেনে আমাৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট দুইটাৰে আছে ৰিট জুৰিসডিকশন কোনটো আৰ্টিকেল আমাৰ মৌলিক অধিকাৰত দিয়া আছে নহয় আমাক ৰিট কেটামান দিয়া আছিল নহয় মৌলিক অধিকাৰত হনে আমাৰ 32 নম্বৰ 32 অনুচ্ছেদত কি কেটামান ৰিট দিয়া আছিল ন মনত আছে নে ৰিট কিটা হনে ৰিট কিটা মনত আছে নে হিবিস কৰ্পাস মেন্ডামাস এনেকুৱাকে ৰিট দিয়া আছে নহয় এতিয়া কিহৰ কথা কৈছে প্ৰতিৰোধৰ ৰিট মানে প্ৰহিবিশন যেটো প্ৰহিবিশনৰ কথা কৈছে ঠিক আছে প্ৰতিৰোধৰ ৰিটটো হৈছে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰি কৰা এক আদেশ এতিয়া কি মনত আছে বাৰু প্ৰথমটোত কি কৈছে যে এজন চৰকাৰী বিষয়াক তেওঁৰ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰে ওকে মই আগতে কৈ লওঁ এই ৰিটটো কিহৰ ক্ষেত্ৰত কাম কৰা হয় এই ৰিটটো সাধাৰণতে যিবিলাক হায়াৰ কোৰ্ট আছে সেইবিলাকে লোৱাৰ কোৰ্ট বা ট্ৰিবিউনেল বিলাকত দিয়ে ধৰিলক আমাৰ সুপ্ৰিম কোৰ্টে কাক দিব হাই কোৰ্টক দিব পাৰে হাই কোৰ্ট তলত আছে ন বা সুপ্ৰিম কোৰ্টে বা ডিস্ট্ৰিক্ট কোৰ্ট বিলাকক দিব পাৰে বা হাই কোৰ্টেও তেনেকৈ ডিস্ট্ৰিক্ট কোৰ্ট বিলাকক দিব পাৰে বা ট্ৰিবিউনেলক দিব পাৰে যে যেতিয়া লোৱাৰ কোৰ্ট বিলাকে তলত থকা কোৰ্ট বিলাকে ন্যায়ালয়বোৰে বা আমাৰ ট্ৰিবিউনেলে সিহঁতৰ জুৰিসডিকশন সিহঁতি যিমানখিনি লিমিটত থাকি কৰিব লাগে সেই জুৰিসডিকশনত কৈ যদি সিহঁতি ইনফ্ৰিঞ্জ হৈ যায় মানে আগবাঢ়ি যায় তেতিয়া হলে কি কৰে আমাৰ হায়াৰ কোৰ্ট বিলাকে কি কৰে আপোনাৰ এই ৰিটটো জাৰি কৰে সেই লোৱাৰ কোৰ্ট বিলাকলে যাতে কি কৰে সিহঁতি নিজৰ জুৰিসডিকশনটো ক্ৰছ নকৰে ঠিক আছে সো ইয়াত কি হৈছে ইয়াত চৰকাৰী বিষয়াৰ কথা কৈছে চৰকাৰী বিষয়াজনো আছে নাই ন চৰকাৰী বিষয়াটো নাই তো চৰকাৰী বিষয়া যেহেতু নাই চৰকাৰী বিষয়া নহয় কোৰ্টৰ ক্ষেত্ৰতে আছিল সো এটো নহব ঠিক আছে খত আছে নিষিদ্ধকৰণৰ ওপৰত আইন গৃহীত কৰিবলৈ সংসদ বা বিধানসভাটো নহব নিম্ন আদালতে এটা গোচৰ কাৰ্যকলাপ অব্যাহত ৰখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে চৰকাৰী ইয়াক অসাংবিধানিক নীতি অনুসৰণ কৰা এটো নহব এটো হৈছে শুদ্ধ উত্তৰ মানে নিম্ন আদালতে এটা গোচৰ কাৰ্যকলাপ অব্যাহত ৰখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা মানে কি কৰে প্ৰহিবিট কৰে মানা কৰি দিয়ে ঠিক আছে লোৱাৰ কোৰ্টক হ'ব লোৱাৰ কোৰ্টক মানা কৰি দিয়ে তাৰ পিছত আছে যে তলত উল্লেখ কৰা কথাখিনি মন কৰা যে ৰাজ্যপালে সেই ৰাজ্যৰ যিকোনো সম্প্ৰদায়ক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি আৰু ঘোষণা কৰে মানে কি হয় যে আমাৰ যিবিলাক অনুসূচিত জাতি জনজাতি থাকে তেওঁলোকক কোনে ঘোষণা কৰে জানেনে তেওঁলোকক ইয়াত কি বুলি কৈছে ৰাজ্যপালে ঘোষণা কৰে বুলি কৈছে না চকুটো অকন বৰ প্ৰবলেম কৰি আছে আজি মোৰ চশমাটো পাহৰি পাই দেখো মই এটা কি আছে
ৰাজ্যৰ ৰাজ্যপালে ঘোষণা কৰে বুলি কৈছে ন তেওঁলোকক কিন্তু ৰাজ্যৰ ৰাজ্যপালে তেওঁলোকক নকৰে কোনে কৰে জানেনে ৰাষ্ট্ৰপতিয়ে কৰে কিন্তু সেই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে আপোনাৰ ৰাজ্যপালৰ লগত আলোচনা কৰে কিন্তু ৰাজ্যপালে নকৰে ৰাষ্ট্ৰপতিয়েহে কৰে ঠিক আছে এটো একচুয়ালি ভুল ঠিক আছে এটো একচুয়ালি ভুল এতিয়া আপোনালোকে এটা কাম কৰিবচোন অনুচ্ছেদ 342 চাবচোন 342 টো অনুচ্ছেদ চাবচোন তাত মেনশন কৰা আছে ঠিক আছে এতিয়া নেক্সট কৈছে যে এখন ৰাজ্যত অনুসূচিত জনজাতি হিচাপে ঘোষণা কৰা এটা সম্প্ৰদায় আন এখন ৰাজ্যত এনে হোৱাৰ প্ৰয়োজন নাই মানে এটা সম্প্ৰদায়ক যদি এখন ৰাজ্যত আমি অনুসূচিত জাতি বা জনজাতি বুলি ঘোষণা কৰিলো তেতিয়া হলে যে আন এক গোটেই ভাৰততে বা বেলেগ এখন ৰাজ্যতে তেওঁলোক অনুসূচিত জাতি বা জনজাতি হ'ব হেতু কথা নহয় মানে এখন ৰাজ্যত জনজাতি হ'ব পাৰে কিন্তু আন এখন ৰাজ্যত তেওঁ সেই এসটি বা এসটি স্ট্যাটাসটো নাপাব পাৰে ঠিক আছে যেনেকে এই আপোনাৰ আৰ্টিকেল 15 বুলি এখন সিনেমা আছে সিনেমাখনত কৈ থকা শুনো জাতখিনি কৈ যে কিবা ৰাজস্থানৰ জাতখিনি এতিয়াও নৰমেল আছে না হাৰিয়ানা জাতখিনি নৰমেল আছে তেনেকুৱা কিবা কথা কৈ থাকে না কোনবা এটা এৰিয়া জাত এতিয়াও মানে কি সেই সিনেমাখনত কয় আৰু কোনবা এটা এৰিয়াৰ জাত যিসকল লোক থাকে জাতসকল মানে কোনবা এটা ওবিসি আছে কোনবা এখন ষ্টেটত জেনাৰেল আছে ঠিক আছে মানে তেনেকুৱা ডিফাৰেন্স এটা থাকে সো ইয়াত কি কৈছে যে এখন ৰাজ্যত অনুসূচিত জনজাতি হিচাপে ঘোষণা কৰা এটা সম্প্ৰদায় আন এখন ৰাজ্যত এনে হোৱাৰ প্ৰয়োজন নহয় এখন ৰাজ্যত যদি অনুসূচিত এসটি স্ট্যাটাস পাব পাৰে কিন্তু এনেকুৱা নহয় যে এখন ৰাজ্যত পালে মানে গোটেই অল ওভাৰ ইণ্ডিয়াত পাব ঠিক বাকি ইণ্ডিয়াৰ ৰাজ্যবিলাকে কৰিব লাগিব সো এটো হৈছে শুদ্ধ তো ইয়াত কেটা শুদ্ধ বুলি কৈছে ইয়াত মন্তব্য কোনটো সঠিক খুদিছে ন অকল দুইটো শুদ্ধ ঠিক আছে দুইটো শুদ্ধ তাৰ পিছত কি আছে যে নিম্নলিখিত মন্তব্যবোৰ কোন কেটা লোকসভাৰ নৈতিকতা সমিতিৰ বিষয়ে সঠিক নৈতিকতা মানে এথিক্স কমিটিৰ কথা কৈছে ঠিক আছে এথিক্স কমিটিৰ কথা কৈছে এথিক্স কমিটিৰ কথা কি কৈছে যে প্ৰথম অৱস্থাত এইটো এটা অস্থায়ী সমিতি আছিল মানে এথিক্স কমিটিখন ফাৰ্ষ্ট ৰাজ্যসভাত গঠন হৈছিল 1997 ত আৰু ৰাজ্যসভাৰ মেম্বাৰৰ সংখ্যা হৈছে 10 জন এথিক্স কমিটিৰ আৰু লোকসভাত 2000 চনত গঠন হৈছিল আৰু 2000 চনত গঠন হোৱা এই এথিক্স কমিটিখনৰ লোকসভাত সদস্য সংখ্যা 15 জন ঠিক আছে তাৰে ভিতৰতে মানে তেওঁলোকৰ লোকসভা বা ৰাজ্যসভাৰ যিকেইটা সদস্য আছে তেওঁলোকৰ ভিতৰতে তেওঁলোকক কি কৰা হয় মানে নিয়োগ কৰা হয় আৰু এক বছৰৰ কাৰণে তেওঁলোকক কৰা হয় ঠিক আছে এটো মনত ৰাখিব সো কি গম পালো যে এটো এটা এডহক কমিটি হয় ফাৰ্স্ট কথা সেকেন্ড কেৱল লোকসভাৰ এজন সদস্যইহে লোকসভাৰ এজন সদস্যইহে কি কৰিব পাৰে লোকসভাৰ এজন সদস্যৰ অনৈতিক আচৰণ সম্পৰ্কে অভিযোগ দাখিল কৰিব পাৰে মানে যদিহে আমি এজন মানুহৰ এজন লোকসভাৰ সদস্যৰ অনৈতিক কাৰ্যকলাপৰ এগেইনষ্টত বিৰুদ্ধে আমি যদি এজাহাৰ বা কিবা এখন অভিযোগ এখন দাখিল কৰিব বিচাৰো এজাহাৰ নহয় অভিযোগ এখন দাখিল কৰিব বিচাৰো তেতিয়া আমিও লোকসভাৰ সদস্য হ'ব লাগিব কিন্তু এইটো কন্ডিশন নহয় যিকোনো মানুহে লোকসভাৰ সদস্য এজনৰ কি অনৈতিক আচৰণৰ কাৰণে অভিযোগ দাখিল কৰিব পাৰে কিন্তু যদিহে সেই মানুহজন যদি জুনে মানে সেই অভিযোগটো আনে সেই মানুহজন যদি লোকসভাৰ সদস্য নহয় তেতিয়া তেওঁ কোনোবা লোকসভাৰ সদস্য এজনৰ থ্ৰু মানে যোগেদি এই অভিযোগটো দাখিল কৰিব পাৰে ঠিক আছে এটো কি হৈছে এটো শুদ্ধ নহয় কাৰণ ইয়াত কি কৈছে কেৱল বুলি ক'লে ন কেৱল বুলি ক'লে সো এটো শুদ্ধ নহয় এক মিনিট ৰ'ব ওকে তাৰ পিছত কি ক'লে যে এই সমিতিয়ে বিচাৰাধীন কোনো বিষয় গ্ৰহণ কৰিব নোৱাৰে মানে কি কৈছে যে এথিক্স কমিটিয়ে ধৰি লওক কোনবা এটা অভিযোগ যদি অলৰেডি ন্যায়ালয়ৰ ওচৰত আছে ন্যায়ালয়ৰ ওচৰত থাকুতে এই এথিক্স কমিটিয়ে সেই মানে বিষয়টো কি কৰিব নোৱাৰে তেওঁলোকে বিচাৰ কৰিব নোৱাৰে ঠিক আছে যেটো মানে অলৰেডি ন্যায়ালয়ৰ ওচৰত তেনেকুৱা এটা অভিযোগ আছে তেলে সেই অভিযোগটো এথিক্স কমিটিয়ে বিচাৰ কৰিব নোৱাৰে এতিয়া ককচোন এটো শুদ্ধ হয়নে নহয় বাৰু হা শুদ্ধ হয়নে একচুয়ালি এটো কথা শুদ্ধ যে আমাৰ এথিক্স কমিটিয়ে কি কৰিব নোৱাৰে যদি কোনবা এটা অভিযোগ ন্যায়ালয়ৰ ওচৰত আছে তেতিয়া হলে এথিক্স কমিটিয়ে হেতু কি কৰিব নোৱাৰে বিচাৰ কৰিব নোৱাৰে তো আমাৰ কেটা শুদ্ধ হল এটা আৰু 3 নম্বৰটো 1 আৰু 3 টো শুদ্ধ হল ন দুটা শুদ্ধ হল তো আমাৰ কেটা শুদ্ধ হল অনলি দুটা শুদ্ধ হল এটাটো ভুল হল হয়নে দুইটো ভুল হল 1 আৰু 3 কাৰেক্ট হল সো আমাৰ এনসাৰটো হ'ব
কেৱল 1 and 3 ঠিক আছে কি গম পালো যে এথিক্স কমিটি এটা এডহক কমিটি 1997 ত ৰাজ্যসভাত গঠন হ'ল আৰু 2000 চনত লোকসভাত গঠন হ'ল প্ৰথম কথা আৰু সেকেন্ড কথা কলো যে এথিক্স কমিটি যিকোনো মানুহে অভিযোগ দাখিল কৰিব পাৰে কিন্তু যদিহে মানুহজন লোকসভা আৰু ৰাজ্যসভা মেম্বাৰ নহয় তেতিয়া কি কৰিব পাৰিব এতিয়াও কোনোবা এজন তাৰ মেম্বাৰৰ থ্ৰুদি মেম্বাৰৰ যোগেদি মানে কি কৰিব পাৰে অভিযোগটো দিব পাৰিব আৰু যদিহে সেই অভিযোগটো অলৰেডি কোনোবা ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তেতিয়াহলে কি হ'ব তেতিয়াহলে আপোনাৰ এই বিচাৰটো মানে কি নহব মানে এই বিচাৰটো এথিক্স কমিটিৰ ওচৰত নাযায় ঠিক আছে তো 1 আৰু 3 টো শুদ্ধ এটা কৈছো ভাৰতৰ সংবিধানৰ সন্দৰ্ভত তলৰ কোনটো মন্তব্য সঠিক এটা কৈছে যে ভাৰতৰ সংবিধানৰ সন্দৰ্ভত কোনটো মন্তব্য সঠিক কি আছে যে সংবিধানৰ 9A অংশত পৌৰসভাৰ ক্ষমতা প্ৰদান কৰা হৈছে 9A টো মানে আমি কওঁ যে 9A এনেকুৱাকে মেনশন থাকে ঠিক আছে এনেকুৱাকে নহয় এনেকে 9A নহয় 9A এনেকে থাকিব পাৰে 9A বুলি ক'ব পাৰে হা হয়নে কৈছে যে পৌৰসভাৰ ক্ষমতাৰ বিষয়ে প্ৰদান কৰা কথা কৈছে আপোনালোকে জানেনে আমাৰ যেটো 74th মানে আমাৰ সংবিধান সংশোধনী আইন আছিল কেতিয়া আছিল 1992 হয়নে 74th সংবিধান সংশোধনী আইনৰ জৰিয়তে এই 94 ভাগটো এড কৰিছিলে আৰু ইয়াত কিছুমান অনুচ্ছেদ এড কৰিছিলে আৰু পৌৰসভাৰ অনুচ্ছেদবোৰ আছে 243 পি ৰ পৰা 243 জেড জি ঠিক আছে এইকিটা আৰ্টিকেলৰ ভিতৰ অনুচ্ছেদৰ ভিতৰত কি আছে আমাৰ পৌৰসভাৰ ক্ষমতা আছে আৰু ইয়াৰ লগতে 12 নম্বৰৰ যেটো অনুসূচী শিডিউল 12 হেতু কি কৰা হৈছিল সেই 74 মানে 74 মানে সংবিধান সংশোধনৰ দ্বাৰা সংযোগ কৰা হৈছিল সো এটো শুদ্ধ 2 নম্বৰ কথা সংবিধানৰ 18 নম্বৰ অংশত জৰুৰীকালীন মানে 18 বুলি কওঁতে এটো হ'ব 18 নম্বৰ অংশত জৰুৰীকালীন ব্যৱস্থা দিয়া আছে একচুয়ালি জৰুৰীকালীন ব্যৱস্থা কিমান 352 ৰ পৰা 360 লৈকে আছে হয়নে আৰু এটো কোনটো হেৰিত আছে 18 নম্বৰ এটো শুদ্ধ ঠিক আছে এটো শুদ্ধ সো এটো শুদ্ধ তাৰপিছত সংবিধানৰ সংশোধনী সম্পৰ্কীয় ব্যৱস্থাসমূহ 20 নম্বৰত আছে 20 নম্বৰটো এটো এনেকে দিব 20 নম্বৰ আছে মানে সংবিধানৰ সংশোধনী কয় 368 ক'ত আছে এটো 20 নম্বৰ নামৰ হেইটোত আছে এতিয়া এটা কথা কওঁ হা এটা কথা কওঁ যে এইখিনি হৈছে বেসিক বস্তুৰ পৰা এই কোৱেশ্চনটো আহিছে একদম বেসিক ঠিক আছে সংবিধানত কি আছে সেই বস্তুটো বেসিক বস্তুটো সেইখিনি পৰা আহিছে সো সেইখিনি জানিলে মানে ধৰিলক এই কোৱেশ্চনটো আপোনালোকে কৰিব পাৰিব মানে একদম ইজি কোৱেশ্চন আছিল সো ইয়াত গোটেই তিনিউটাই শুদ্ধ এই গোটেই তিনিউটাই 1 2 3 গোটেই তিনিউটাই কি হয় শুদ্ধ হয় হৈছে গোটেই তিনিটা শুদ্ধ তাৰ পিছত কৈছে ভাৰতৰ সংবিধানৰ অনুসৰি তলৰ কোনটো মন্তব্য সঠিক ভাৰতৰ সংবিধান অনুসৰি কি কৈছে যে আপোনালোকে এটা কথা জানে আমাৰ যেটো অনুসূচী 7 নম্বৰ আছে 7 নম্বৰ অনুসূচী তিনিখন লিষ্ট আছে এখন লিষ্ট হৈছে আমাৰ কি ৰাজ্য চৰকাৰে কোনবোৰ বিষয়ত মানে আইন বনাব পাৰিব তাৰ ওপৰত তাৰ পিছত এখন লিষ্ট আছে কেন্দ্ৰ চৰকাৰে কোনবোৰ বিষয়ত আইন বনাব পাৰিব আৰু এখন লিষ্ট আছে এনেকুৱা য'ত মানে তাত থকা বিষয়বিলাকত ইচ্ছা কৰিলে ৰাজ্য চৰকাৰেও পাৰে ইচ্ছা কৰিলে কেন্দ্ৰ চৰকাৰেও পাৰে কিন্তু একেটা বিষয়ৰ ওপৰত যদি ৰাজ্য চৰকাৰেও আইন বনায় বা কেন্দ্ৰ চৰকাৰেও আইন বনায় তেতিয়া কেন্দ্ৰ চৰকাৰৰ আইনখন প্ৰাধান্য হ'ব আৰু যি ৰাজ্য চৰকাৰৰ আইনখন আছিল সেইখন কেনসেল হৈ যাব ঠিক আছে এইখন ফোৰ্সত নাহিব হৈছে এতিয়া সেই ৰাজ্যৰ আৰু কেন্দ্ৰৰ মাজত যি ভাগ বিতৰা হৈছে বিষয়বিলাক তাৰ ওপৰতে নিৰ্ভৰ কৰি কোৱেশ্চনটো আছে ইয়াত কৈছে যে আন্তঃৰাজ্যিক বাণিজ্য আৰু বাণিজ্য ৰাজ্যিক তালিকাৰ অধীনত ৰাজ্যৰ বিষয় মানে আন্তঃৰাজ্যিক মানে আমাৰ ভাৰতৰ যিমানবোৰ ৰাজ্য আছে ৰাজ্যবিলাকৰ মাজত যেতিয়া বিজনেছ হয় মানে কিবা কিবি বিভিন্ন ধৰণৰ বিজনেছ হয় ন সেই বিজনেছবিলাকৰ ক্ষেত্ৰত সেই বিষয়টোৰ ওপৰত কিবা আইন বনোৱাৰ অধিকাৰ কাৰ আছে বুলি কৈছে ৰাজ্য চৰকাৰবিলাকৰ আছে কাৰণ হেতু ৰাজ্যৰ যিখন বিষয়বিলাকৰ যিখন সূচী বা লিষ্টক সূচী বুলি কয় না তাত আছে বুলি কৈছে কিন্তু আপোনালোকে ভাবকচোন ধৰিলক আমি দুখন তিনিখন ৰাজ্যৰ কি কৰিব বিচাৰিছো মাজত বাণিজ্যৰ ক্ষেত্ৰত ৰাজ্যৰ মাজত এটো ৰাণিজ্য নে বাণিজ্য ওকে এটো ৰাণী নহয় এটো আন্তঃৰাজ্যিক ওকে ৰ ঠিকে আছে এটোহে বাণিজ্য ওকে এতিয়া কৈছে
যে আপোনালোকে নিজে ভাবি চাওক যদি আমি দুই তিনিখন মানে ৰাজ্যৰ মাজত বিজনেছৰ কথা কৈছোঁ বাণিজ্যৰ কথা কৈছোঁ তেনেস্থলত সেই লখন যদি ৰাজ্য চৰকাৰৰ অধীনত হয় ৰাজ্য চৰকাৰে বনাব তেতিয়া কোনখন ৰাজ্যই বনাব গোটেইখনৰ কাজিয়া নালাগি পিনে খোৱা কামৰা ইখনে ক'ব মই বনাম সিখনে ক'ব মই বনাম চ' তেনেকুৱা ধৰণৰ বস্তুবোৰ সাধাৰণতে কি কাক দিয়া হয় কেন্দ্ৰ চৰকাৰক দিয়া হয় ঠিক আছে চ' এই বাক্যটো ভুল তাৰপিছত কৈছে আন্তঃৰাজ্যিক প্ৰব্ৰজন তালিকা ৰাজ্যিক তালিকাৰ অধীনত ৰাজ্যৰ বিষয় আন্তঃৰাজ্যিক প্ৰব্ৰজন এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ মাইগ্ৰেশ্যন বা প্ৰব্ৰজন হোৱাৰ ক্ষেত্ৰত যদি কিবা আইন বনাব লগা আছে সেইটো কাৰ বুলি কৈছে ৰাজ্য চৰকাৰৰ বুলি কৈছে কিন্তু এইটোও ভুল কাৰণ কি আন্তঃৰাজ্যিক বুলি কোৱাৰ লগে লগে সেইটো আপোনাৰ ৰাজ্যবিলাকৰ থাকিব জানো সেইটো আপোনাৰ কেন্দ্ৰ চৰকাৰৰ দায়িত্ব হ'ব তাৰপিছত কৈছে আন্তঃৰাজ্যিক কোৱাৰাণ্টাইন কেন্দ্ৰীয় তালিকাৰ অধীনত আন্তঃৰাজ্যিক কোৱাৰাণ্টাইন কেন্দ্ৰীয় কোৱাৰাণ্টাইন বুজি পাইছেনে কোভিড-19ৰ সময়ত কোৱাৰাণ্টাইন শব্দটো শুনিছিল চাগে কোৱাৰাণ্টাইন মানে কি হৈছে কাৰোবাক মানে এঠাইত মানে কি কৰা মানে বন্দী কৰি ৰাখা নহয় তেওঁক ৰখাই থৈ দিয়া কিবা এটা উদ্দেশ্যত কিবা এটা কাৰণত তেওঁক মানে কি হেল্থৰ বিশেষকৈ হেল্থ ৰিলেটেড ইছ্যুৰ স্বাস্থ্যকৰ ইছ্যুৰ কাৰণে কি মানুহজনক আঁতৰাই ৰখা নিলগে ৰখা ঠিক আছে নিলগাই ৰখা বা আঁতৰাই ৰখা যাতে তেওঁ কি কৰিব নোৱাৰে তেওঁ যাতে সম্পূৰ্ণ সুস্থ নোহালে বাকী কমিউনিটি বা বাকী সদস্যসকলৰ লগত মিলা মিছা হ'ব নোৱাৰে ঠিক আছে কোভিড-19ৰ সময়ত শুনিছিল যে কোৱাৰেণ্টাইন হোৱা ঠিক আছে এতিয়া কৈছে যে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত আন্তঃৰাজ্যিক কোৱাৰেণ্টাইন মানে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ গ'লে যেতিয়া কোৱাৰেণ্টাইন কৰা হয় তাৰ ক্ষেত্ৰত কোনে বনাব ল বনাব আইন বনাব কেন্দ্ৰীয় চৰকাৰে বনাব চ' এইটো হৈছে শুদ্ধ তাৰপিছত আছে নিগম কৰ ৰাজ্যিক তালিকাৰ অধীনত নিগম কৰ মানে কৰ্পোৰেশ্যন টেক্স কৰ্পোৰেশ্যন টেক্সটো ৰাজ্যৰ নহয় এইটো কৰ্পোৰেশ্যন টেক্সটো কেন্দ্ৰ চৰকাৰৰ হয় চ' এই বাক্যটো ভুল আল্টিমেটলি শুদ্ধ কোনটো পালোঁ গটো চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নাই বুজা বুজিছে এতিয়া আছে ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে গোপনীয়তাৰ অধিকাৰ ৰাখিছে যোৱাকালি ক্লাছত আমি গোপনীয়তাৰ অধিকাৰ মানে ৰাইট টু প্ৰাইভেচি কথা পঢ়িছিলোঁ এতিয়া ৰাইট টু প্ৰাইভেচিৰ লগতে ৰিলেটেড একেটাই কুৱেশ্যনৰ নিচিনা সেই মানে টপিকটো একেই কুৱেশ্যনটো বেলেগ এতিয়া কওকচোন কোনটো অনুচ্ছেদত আছে ৰাইট টু প্ৰাইভেচি অনুচ্ছেদ 15ত কিহৰ কথা আছে অনুচ্ছেদ 15ত কথা আছে কি আছে প্ৰহিবিশ্যন এগেইনষ্ট ডিছক্ৰিমিনেশ্যন মানে আমি জাতি বৰ্ণ লিংগ ভেদে বা ধৰ্ম এইবিলাকৰ ভেদে কাকো কি কৰিব নোৱাৰোঁ বৈষম্য কৰিব নোৱাৰোঁ সেইটো আছে তাৰপিছত 16 নম্বৰত আছিলে যে আমি কি কৰিব নোৱাৰোঁ আমি সকলোকে সমানে কি মানে ৰাজহুৱা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত নিয়োগৰ ক্ষেত্ৰত আমি সকলোকে সমান অধিকাৰ দিব লাগিব কাকো আমি কি কৰিব নোৱাৰোঁ বৈষম্য কৰিব নোৱাৰোঁ অনুচ্ছেদ 19ত কি আছে অনুচ্ছেদ 19ত কি আছে ফ্ৰীডম অফ ৰাইট টু ফ্ৰীডম মানে কিছুমান স্বাধীনতাৰ অধিকাৰ আছে ঠিক আছে মুক্তিৰ অধিকাৰ বা স্বাধীনতাৰ অধিকাৰ কেনেকুৱা বস্তুবোৰ যেনেকৈ আমাৰ ফ্ৰীডম অফ স্পীচ এক্সপ্ৰেছন মুভমেণ্ট মানে আমি ঘূৰা ফুৰা কৰিবলৈ আমাৰ অধিকাৰ আছে আমি ক'ত থাকোঁ আমি ঘৰ বনোৱা সেইবিলাক অধিকাৰ আছে বা আমি কি কৰোঁ সেইটো অধিকাৰ আছে ঠিক আছে আমি সভা সমিতি গঠন কৰা অধিকাৰ আছে এইটো অনুচ্ছেদ 19ত আছে এতিয়া অনুচ্ছেদ 21টো কি আছে ৰাইট টু লাইফ জীৱনৰ অধিকাৰ আৰু জীৱনৰ অধিকাৰৰ ভিতৰত কি আছে এই গোপনীয়তাৰ অধিকাৰটো আছে হয়নে তো এনচাৰটো আছে D21 আমি পাইছিলোঁ নে এইটো পাইছিলোঁ নে পাহৰিলোঁ নে পাইছিলোঁ কওকচোন পাহৰিলোঁ নে পাইছিলোঁ হা পাহৰিলোঁ নে পাইছিলোঁ ইজি আছিল ন বস্তুখিনি কিন্তু বহুত বেছি বকি বুজাব গ'লেহে আপোনালোকৰ বস্তুটো বেছি দীঘল হৈ যায়গৈ এতিয়া আপোনাৰ লাষ্টৰ কুৱেশ্যনটো হৈছে সংসদত ধন বিধেয়কৰ সন্দৰ্ভত তলৰ কোনটো মন্তব্য সঠিক ইজি আছিল কুৱেশ্যনকেইটা এইকেইটা UPSCত অহা কুৱেশ্যন ভাবি চাওকচোন সেইবাৰ চাগে UPSC আপোনালোকে দিয়া হ'লে পাছেই কৰিলেহেঁতেন ন ইমান ইজি কুৱেশ্যন আছিল UPSCত হয়নে আজিকালি টান হৈ গৈ আছে আৰু টান হৈ গৈ থাকিব আৰু এটা কথা কওঁ যিমান টানত প্ৰেক্টিছ কৰিব সিমান আপোনাৰ পৰীক্ষাত পাছ কৰা চান্সটো বাঢ়ি যাব যিমান ইজিত প্ৰেক্টিছ কৰিব সিমান ফেইল কৰা চান্সটো বাঢ়ি যাব এটা কোনটো লাগিব পাছ কৰা না ফেইল কৰা এতিয়া নেক্সট প্ৰশ্নটো হৈছে যে 109 নম্বৰ অনুচ্ছেদত ধন বিলৰ ক্ষেত্ৰত বিশেষ পদ্ধতিৰ কথা উল্লেখ আছে ধন বিলৰ কথা একচুৱেলি 109 আৰু 110 দুইটাৰে উল্লেখ আছে যদিও 110ত তাৰ সূত্ৰ আছে ডেফিনেশ্যনটো আছে সংজ্ঞাটো আছে ধন বিল কাক কয় কোনবোৰ বিষয় থাকিলে ধন বিল হ'ব আৰু 109ত ধন বিলৰ ক্ষেত্ৰত কিবা কিছুমান বিশেষ পদ্ধতিৰ কথা উল্লেখ কৰা আছে চ' এই স্টেটমেন্টটো শুদ্ধ
মানি বিলৰ কথা কৈ আছে মানি বিলৰ মনত আছেনে মানি বিল কোনে মানে কাৰ আগৰ পূৰ্ব সন্মতি লৈ পেলাই মানি বিল উত্থাপন কৰিব পাৰি ক'ত উত্থাপন কৰিব পাৰি ক'ত উত্থাপন কৰিব নোৱাৰি আৰু ৰাজ্যসভাই কি কৰিব পাৰে বা কোনে সেইখন মানি বিল হয়নে নহয় ধন বিল হয়নে নহয় ঘোষণা কৰিব পাৰে সেইবিলাক কথা মনত আছেনে গোটেইবোৰ হা 2 নম্বৰ আছে ৰাজ্য পৰিষদত ধন বিধেয়ক উত্থাপন কৰা নহয় ৰাজ্য পৰিষদ মানে কাউন্সিল অফ ষ্টেটছ কাউন্সিল অফ ষ্টেটছ বুলি কাক কোৱা হয় ৰাজ্য পৰিষদ বা কাউন্সিল অফ ষ্টেটছ বুলি কাক কোৱা হয় ৰাজ্যসভাক কোৱা হয় লোকসভাক কোৱা হয় হাউচ অফ পিপল মানে কিন্তু ৰাজ্যসভাক কোৱা হয় কাউন্সিল অফ ষ্টেটছ আৰু আমাৰ কি জানো আমি কি জানিছিলোঁ যে ধন বিধেয়কখন সদায় মানি বিলখন সদায় লোকসভাত উত্থাপন কৰিব পাৰি আৰু তাৰ কাৰণে আগতীয়াকৈ আমাৰ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি ল'ব লাগিব ৰাষ্ট্ৰপতিৰ পৰামৰ্শ ক্ৰমেহে সেইখন ধন বিধেয়কখন আনিব পাৰি আৰু ধন বিধেয়কখনত মেইন মানে কাম কাৰ থাকে প্ৰধান কাম আছে লোকসভাই সেইখন ৰাজ্যসভালৈ পঠিয়াই দিব ৰাজ্যসভাই সেইখন ৰিজেক্ট কৰিব নোৱাৰে ৰাজ্যসভাই এমেণ্ড কৰিবও নোৱাৰে ৰাজ্যসভাই জাষ্ট লোকসভাক ক'ব পাৰে এইটো সলাব পাৰিব বুলি পৰামৰ্শ দিব পাৰে কিন্তু লোকসভাই ৰাজ্যসভাৰ কথা মানিবও পাৰে নামানিবও পাৰে ঠিক আছে আৰু মুঠতে 14 দিনৰ ভিতৰত ৰাজ্যসভাই এখন ঘূৰাই পঠিয়াব লাগিব আৰু যদিহে 14 দিনৰ পিছত ৰাজ্যসভাই ঘূৰাই নপঠিয়ায় তেতিয়া এই বুলি ধৰি লোৱা হ'ব যে বিলখন ৰাজ্যসভাই পাছ কৰি দিছে ঠিক আছে আৰু বিলখন যেতিয়া আমাৰ ৰাষ্ট্ৰপতিৰ ওচৰত যাব সাইনৰ কাৰণে স্বাক্ষৰৰ কাৰণে তেতিয়া ৰাষ্ট্ৰপতিয়ে সেইখন ঘূৰাই নপঠিয়ায় হয় সেইখনত দিব লাগিব নহয় সেইখনৰ পৰা নিদিও বুলি ক'ব কিন্তু সেইখন ঘূৰাই পঠিয়াব নোৱাৰে কাৰণ তেওঁৰ আগতীয়াকৈ অনুমতি লৈহে সেইখন উত্থাপন কৰা হয় ঠিক আছে আৰু কোনে ডিসাইড কৰে সেইখন ধন বিধেয়ক হয়নে নহয় সেইখন আমাৰ স্পিকাৰ মানে আমাৰ লোকসভাৰ অধ্যক্ষই ডিসাইড কৰে যে সেইখন ধন বিধেয়ক হয়নে নহয় ঠিক আছে ইয়াত কি কৈছে 2 নম্বৰতে ৰাজ্য পৰিষদত ধন বিধেয়ক উত্থাপন কৰা নহব এইটো হৈছে শুদ্ধ ঠিক আছে তে মানি বিল শেল নট বি ইন্ট্ৰোডিউসড ইন ৰাজ্য পৰিষদ ঠিক আছে তাৰপিছত ৰাজ্যসভাই হয় বিধেয়কখন অনুমোদন কৰিব পাৰে বা পৰিৱৰ্তনৰ পৰামৰ্শ দিব পাৰে কিন্তু ইয়াক নাকচ কৰিব নোৱাৰে মই কি কৈছিলোঁ যে ৰাজ্যসভাই সেইখন ৰিজেক্ট কৰিব নোৱাৰে হয়তো সেইখন কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে চেঞ্জ কৰিবলৈ পৰামৰ্শ দিব পাৰে ঠিক আছে বা সেইখন মানি ল'ব পাৰে নহ'লে পৰামৰ্শ দিব পাৰে যে কিবা সালসলনি থাকিলে কৰিব পাৰে বুলি কিন্তু সেইখন ৰিজেক্ট কৰিব নোৱাৰে এইটো শুদ্ধ তাৰপিছত ৰাজ্যসভাই পৰামৰ্শ দিয়া ধন বিধেয়কৰ সংশোধনী লোকসভাই গ্ৰহণ কৰিব লাগিব বুলি কৈছে মানে ধন বিধেয়কৰ সংশোধনী ক্ষেত্ৰত যদি ৰাজ্যসভাই কিবা পৰামৰ্শ দিয়ে যে এইটো চেঞ্জ কৰি দিয়ক লোকসভাই শুনিব লাগিব বুলি কৈছে কিন্তু সেইটো কথা নহয় লোকসভাই শুনিব পাৰে নুশুনিব পাৰে ৰাজ্যসভাই একো কৰিব নোৱাৰে লোকসভাই নুশুনিলেও মানে তেনেকুৱাকৈ সেইখন পাছ কৰি পঠিয়াই দিব পাৰে আৰু শুনিলেতো ভাল কথা আৰু নুশুনিলেও একো কৰিব নোৱাৰে ঠিক আছে সো এইটো বস্তু এই ষ্টেটমেণ্টটো ভুল কেইটা শুদ্ধ 1 2 3 শুদ্ধ মানে কোনটো 1 2 3 দেখোন অপশ্যনতে নাই চাওক C2ত আছে 1 2 3 মানে এইটো ভুল এইখিনি ভুল ঠিক আছে কোনটো 1 2 3 গ 1 2 3 শুদ্ধ C2 1 2 3 শুদ্ধ ঠিক আছে যোৱাকালি কুৱেশ্যনটো এনেকৈ কনফিউজ হৈ গৈছিল ন গৈ পেলাই যে মই নিজে অপশ্যন বনাই দিছিলোঁ পিছতহে মই ভাবিছোঁ এইটো কি কম কৰিলোঁ মই মানে কি কৰিলোঁ মই যেতিয়া আপোনালোকক PDF-টো দিবৰ কাৰণে PDF-টো আকৌ এবাৰ চেক কৰি লৈছোঁ তেতিয়া চাইছোঁ এইটো কি কাম কৰিলোঁ এতিয়া গম পালোঁ চ' হৈ যায় কেতিয়াবা তেনেকুৱা তো ইমানখিনি আছিল আজিৰ হা আমি এনেকৈ 7টাকৈ ডেইলি 7টাকৈ যদি কুৱেশ্যন কৰি যাওঁ তেতিয়াহ'লে আমাৰ প্ৰিলিমছৰ আগলৈকে গোটেইখিনি মানে কভাৰ হৈ যাব গোটেই পলিটিৰ যিমানখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছিল সেইখিনি গোটেইখিনি কভাৰ হৈ যাব কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় পলিটি আপোনালোকে ইয়াৰ পিছত যেতিয়া মেইনছৰ কাৰণে পঢ়িব মেইনছৰ কাৰণে যেতিয়া গভৰ্নেন্স পঢ়িব তাতো আপুনি পলিটিৰ বিষয়ে জানিব লাগিব ঠিক আছে এথিক্সতো বহুতখিনি মানে আপুনি যদি পলিটি ভালকৈ বুজা থাকে তেতিয়া আপুনি কিছুমান কুৱেশ্যন ফ্ৰেম কৰোঁতে সুবিধা হ'ব কাৰণ আমি এজ এ চিভিল ছাৰ্ভেণ্ট আমি সদায় সংবিধানৰ ভিতৰত থাকি পেলাই কাম কৰিব লাগিব ন সংবিধানৰ বাহিৰত গৈতো কাম কৰিব নোৱাৰোঁ সেইটো কাৰণে সংবিধানখন বা আমাৰ পলিটিকেল ছিষ্টেমটো ভালকৈ কি কৰিব লাগিব বুজিব লাগিব সেইটো কাৰণে ইণ্ডিয়ান পলিটি বা ভাৰতীয় ৰাজনীতি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো ইমানখিনি আছিল আজিৰ ক্লাছটো ইমানখিনি আমি ডিছকাছ কৰিলোঁ নেক্সট আকৌ ডিছকাছ কৰিম মই বহুত বেছি মানে কৈ নাথাকোঁ কাৰণ নহ'লে ক্লাছটো যোৱাকালি ক্লাছটো 53 মিনিট হৈছে 53 মিনিট ইমান দীঘল ইউটিউবৰ ক্লাছ কেনেকৈ হ'ব পাৰে হয়নে সেইটো কাৰণে মই যিমান পাৰোঁ মানে
যিখিনি লাগতিয়াল সেইখিনি ডিছকাছ কৰিম ঠিক আছে বহুত বেছি ডিছকাছ কৰিব ক'লেতো মানে দিনটোৱে গুচি যাব তো যদি আমাৰ মানে ফাউণ্ডেশ্যন অসমীয়া মাধ্যমৰ ফাউণ্ডেশ্যন কোৰ্চ আৰম্ভ হ'বলৈ গৈছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আপোনালোকে যদি জইন কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ এই নাম্বাৰটোত ফোন কৰি পেলাই কণ্টেক্ট কৰিব পাৰে সবিশেষ তথ্য জানিব পাৰে আৰু আমাৰ ক্ৰেছ কোৰ্চ আছামিজ মিডিয়ামত অলৰেডি চলি আছে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া ইয়াত জইন কৰিব পাৰে আমাৰ টেষ্ট চিৰিজো চলি আছে আপোনালোকে যি ডাউট থাকে আমাৰ বিষয়ে যি জানিব লাগে এই নাম্বাৰটোত ফোন কৰক এভৰি সলিউশ্যন আপোনালোকে পাই যাব তো আজিলৈ আহোঁ ধন্যবাদ